Hello everyone, আজি আমি এয়া ছোৱালীৰ লগত গৈ আছো। আজি আমাৰ দদাই হহু এজন ঢুকালে আৰু তাত আজি মাহেকীয়া পাতিছে আৰু তালৈ গৈ আছো। এফালে ছোৱালী একদম পুৰা ৰিলছৰ কাৰণে পুৰা কি ক'ম আৰু তাই গান বলিয়া হৈ আহিছে আৰু আমি এতিয়া গৈ আছো। ল'ৰাটো গ'লে, মা দেউতাহঁতে গ'লে, এতিয়া আমি দুইজনী ঘৰৰ পৰা ওলাই আহিছোঁ। তাত গৈ বাকীখিনি দেখাই আছোঁ বাৰু। বলকচোন যাওঁ এতিয়া। ইমান বোকা ৰাস্তাটো আমাৰ এবাৰ বহুত বোকা হ'ল। বাৰিষা একদম পূৰা বানপানী হৈছিলে যে, সেইকাৰণে বেছি বোকা হৈ গৈছে আৰু এডোখৰ আহোঁতে সেইকাৰণে দেৰিও হৈছে। সন্মান কৈ দিয়া, আজি ইমান বোকাত ক'লৈ যোৱা? আগতে কওঁ, আপোনালোকৰ ঘৰ দুৱাৰবোৰ বাচিছেনে নাই বাচা? এই ইমান ডাঙৰ বানপানীত ঘৰ বচাটো বহুত অসম্ভৱ হৈ পৰে। এতিয়া আমি গৈ আছোঁ, মোৰ ককা এজন ঢুকালে কাৰণে আমি তালৈ সোনকালে গৈ আছোঁ, কিন্তু সোনকালে পোৱাগৈ নাই, দেৰি হৈছে মানে আমাৰ ৰাস্তাটো বোকা যে। একেবাৰে ঘৰৰ হয় লঘন দিয়া আৰু আমি এতিয়া গৈ আছোঁ। অকণমান দেৰি হৈছে, আলহীও আছিলে আৰু আলহীক ভাত পানী খুৱাই বোৱাই আগতীয়াকৈ পঠিয়াই ল'লোঁ মই। এতিয়া আমি দুইজনী ওলাই আহিছোঁ ঘৰৰ পৰা কাম বন কৰি পিনে। এইডোখৰ বোকা চাওকচোন, বানপানী হৈছিলে সেইকাৰণে বোকা হৈ আছে। এতিয়াও পানী এইবিলাক আছে পানী আৰু ৰাস্তাটো বহুত বোকা। এইডোখৰ এনেকৈ যাব লগা হৈছে। এইটো মেইন ৰাস্তা পামগৈ এতিয়া, গৈ থাকোঁচোন, তাত গৈ পিনে দেখামগৈ আৰু নহয় মানে গৈ পাই লওঁ। আহি পালোহি। এইফালে পোৱাৰ আগতে অকণমান দেখাই দিছোঁ। এইফালে হৈছে ইমান বোকা, একদম পূৰা বানপানী হৈছিলে। এতিয়া বানপানী হোৱাৰ কাৰণে বহুতেই বোকা, এইফালে কাঠ পাৰি দিয়া হৈছে আৰু কেলে অকণমান দেখাই দিছোঁ আকৌ সকামৰ ঘৰত। যিখিনি দূৰৱতীয়া আলহী আহিছিলে সেই আলহীৰ কাৰণে এনেকৈ পলিথিনত ভৰাই দিয়া হৈছে ঘৰলৈ নিবলৈ। তাৰ পাছতে আমি গোটেইকেইজনী বহি কিনে এনেকৈ চাহ অকণমান খালোঁ। খাই গোটেইখিনিয়ে আকৌ নিজৰ নিজৰ কামত বিজি হ'ব লাগিব, সেইকাৰণে অলপমান বহি কিনে এনেকৈ চাহ খালোঁ। খাই মেলি তাৰ পাছতে কামত ধৰিমগৈ আৰু অলপমান দেখাই লৈছোঁ। এয়া হৈছে সিহঁতৰ যি আমাক দদাই শহুৰ ঢুকাইছিলে আৰু বোৱাৰীকেইজনী অলপমান দেখাই দিছিলোঁ। আৰু পাকঘৰটো এয়া চাওকচোন, ইমান একদম পানীয়ে সিহঁতৰ ঘৰ বৰ বেছি ডুবি গৈছিলে, মানে গোটেই ঘৰটো জেকা হৈ পৰিছে। ইমান কেনেকুৱা লাগিছে চাওকচোন, ইমান কষ্টৰে সকাম পতা হৈছে। এজনে হৈছে দদাই শহুৰ যে বানপানী হোৱা ঘৰটো চোতালখন দেখাই দিছোঁ। এয়া চাওক, এনেকুৱা অৱস্থাত সকাম পাতিবলৈ লগা হৈছে। ইমান ঘৰৰ মানুহৰ পৰা গাঁৱৰ মানুহৰ যথেষ্ট কষ্ট হৈছে ইমান বোকাত সকাম পতা। ৰান্ধনীশাললৈ আহিলোঁ। আহি সকলোখিনি মই দেখাই যাবলৈ চেষ্টা কৰিছোঁ। এফালে অকণমান দেখাইছোঁ, এফালে চব বনোৱা মেলা চব হৈয়ে গৈছে, চব ঢাকি থৈ দিয়া আছে, সেইকাৰণে মই দাঙি দেখুওৱা নাই। সকলোৱে সেৱা ল'বলৈ আহিছোঁ আৰু ঘৰৰ আমাৰ সকলো পৰিয়ালখিনি অকণমান দেখাবলৈ চেষ্টা কৰিছোঁ, সেইকাৰণে মই ভিডিঅ'টো কৰিলোঁ। এফালে আমাৰ দুলীয়াজনৰ বৰ্তা বৰমাহঁতি আহিছিলে, সেইকাৰণে মই ভাবিলোঁ যে ভিডিঅ' এটা ৰাখোঁ আৰু সকলো ঘৰৰ মানুহ যিহেতু এটা পৰিয়ালত ভিডিঅ' হিচাপে থাকক আৰু স্মৃতিবিলাক সদায় এনেকৈ থাকি যায় আৰু এই সকলো দেখাই যাম বাৰু। এতিয়া সেৱা ল'বলৈ হৈ গৈছে। আমাৰ জয়গুৰিৰ পৰা আলহী আহিছিলে, আলহীখিনি অকণমান দেখাইছোঁ। আলহী অহাৰ লগে লগে এফালে চাহৰ লগত বুনিয়া ভুজিয়া দিয়া হৈছে আৰু তাৰ পাছতে আহি পালেহি প্ৰসাদ আৰু প্ৰসাদ খৰিটো সিহঁতি একদম দিবলৈ উৎপাত। ময়ো অকণমান ভিডিঅ' কৰিলোঁ।
সকলোৱে প্ৰসাদ ল'লে আৰু ময়ো ল'লোঁ। তাৰ পাছতে আহিলোঁ ভাত খাবলৈ আৰু ভাত খোৱা জেগাডোখৰ অকণমান দেখাবলৈ লৈছোঁ। বানপানী হোৱাৰ কাৰণে বহুত পানী হৈছিলে, যিহেতু সেইকাৰণে বহুত বোকা হৈ গৈছে আৰু তাৰ পাছতে ইয়াত তলত অকল টিপাল পাৰি দিয়া হৈছে। টিপালৰ তলখনো একদম পূৰা বোকা উঠি গৈছে আৰু এতিয়া আমি ভাত খাই আছোঁ। এয়া ভাতৰ কাঁহীখন অকণমান দেখাই দিছোঁ। দুলীয়াজানৰ বৰ্তা বৰমাহঁতি আহিছিলে আৰু এতিয়া ঘৰলৈ যাবলৈ লৈছে, সেইকাৰণে অকণমান আগবঢ়াই দিবৰ কাৰণে আহিলোঁ। এইফালে সকলোৱে ফটো তোলাত ব্যস্ত আৰু ময়ো ভিডিঅ' কৰাত পূৰা ব্যস্ত হৈ পৰিছোঁ। আৰু যিহেতু বৰ্তা বৰমাহঁতি দুলীয়াজানতে থাকে আৰু ঘৰ মাটি তাতে কিনি ল'লে আৰু সেইকাৰণে চাকৰি সূত্ৰে তাত থাকিব লগা হৈছে। যিহেতু বহুত দূৰত আছে ঘৰৰ মানুহবিলাক, বহুত বেয়া লাগে। ঘৰৰ মানুহবিলাক ওচৰত থাকিলে যিমান ফূৰ্তি লাগে, দূৰত থাকিলে বহুত দুখ লাগে, নহয় জানো? আৰু আপোনালোকৰ মনত কেনেকুৱা ভাৱ হয় বাৰু ঘৰৰ মানুহবিলাক দূৰত থাকিলে মতে? আমাৰ কিন্তু বহুত বেয়া লাগে। এইফালে যাবলৈ ওলাইছে, চাওকচোন মোৰ ইমান বেয়া লাগিছে। আৰু যাওক এয়া বৰ্তা বৰমা আৰু এতিয়া গাড়ীত বহিলে আৰু এয়া যাবলৈ ওলাইছে। একেলগতে পঢ়া লগৰ এজনী লগ পালোঁ আজি সকামৰ ঘৰত। আজি বহুত ভাল লাগিছে। তাই এনেকুৱা লাজ কৰিছে নহয়, মোৰ সোপা দি হাঁহিছে। তথাপিতো মই ভিডিঅ' কৰাত নেৰিলোঁ আৰু তাইক ইমানেই কথা পাতিছোঁ নহয়। আৰু লগৰজনী আৰু লগত এনাই আৰু তাইৰ লগৰ এগৰাকী আমাৰ ঘৰলৈ লৈ আহিলোঁ। আৰু মোৰ চেনেলটো কৈ দিয়ক, এতিয়া মোৰ চেনেল বোলে চাই দেই, চাওঁ দেই, কেনেকুৱা লাগে কৈ দিয়ক। মজা লাগে, ভাল লাগে। মই বেছি যি টি ভিডিঅ' নিদিওঁ বাৰু, এনেই ভালকৈ দিয়া, হেৰি হেৰি মই ৰেচিপি বেছি দিওঁ দেই, এনেই ঘৰত কিবা এটা বনাওঁ যে সেই তেনেকৈ দিয়া হয়। চাইছ মোৰ ভিডিঅ' চোৱা তাৰমানে দুজনী ওলালে দেই এতিয়ালৈকে। আপুনি চাব, মোৰ নামটো মাৰি দিলে মানে ওলাব নহয়, টুপুলিয়ে জানে তো। একদম লগৰকেইজনীক লৈ আহিলোঁ ঘৰলৈ, আনি পিনে মই চাহ দিয়া নাই, সিহঁতি এইবিলাক খায় যে, সেইটো কাৰণে মই উলিয়াই দিলোঁ আৰু জানেইচোন না কি বস্তু হয়। আৰু লগতে এইফালে একদম কথা পতাত ব্যস্ত। তাৰ পাছতে মোৰ ছোৱালীজনীয়ে ভিডিঅ' কৰিলে বাৰু, তথাপিতো ভাল লাগিছে। বহুত দিনৰ মূৰত লগৰ লগ পালে মানে কিমান ভাল লাগে, নহয় জানো? আৰু আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে ক'ব।